ফ্ৰাই কৰি আছোঁ। তো অকণমান পানী দি দিম, তাৰপিছত অলপ গ্ৰেভি টাইপত বনাম আৰু উতলাব লাগিব। তো দেখিছে আমাৰ এতিয়া মাংসখিনি শুকুৱাইছিলোঁ, গাহৰি মাংস শুকুৱাই পিনে ৰেডি হৈ গ'ল। তৈয়াৰী হৈ গৈছে। আলু কাটি থোৱা আছে, এইফালে বিলাহী পিঁয়াজ, আৰু এইফালে লাই শাক, এইটো আছে লাই শাক দিব পাৰিছে। এইফালে আদা নহৰু কাটি থোৱা আছে, লুচাই থোৱা আছে মানে। তো এইফালে ধনিয়া আৰু পিঁয়াজ পাত। তো ধুনীয়াকৈ এইটো বনাম আৰু আজি ৰেডি হৈ গ'ল চব বস্তু। এইফালে ভাত বনাই থোৱা আছে, তো খাম আৰু অলপ পাছত। গাইজ দেখি পাইছে, তেল দি দিলোঁ কেৰাহীত। তো অলপ গৰম হ'ব দিছোঁ, কমকৈ দিছোঁ, আকৌ বেছি তেল দিয়া নাই। তো কাৰণকৈ মাংসত তেল অলৰেডি থাকেই গাহৰি মাংসত, সেইকাৰণে তেল অলপ কমকৈ দিছোঁ। চাওক কেৰাহী গৰম হৈ আছে, অলপ পাছত মাংসটো দিম আৰু। দেখি পাইছে গাইজ, আগত তেলখিনি দি দিছোঁ, গাহৰি মাংসখিনি পিঁয়াজ, তো পিঁয়াজখিনি দি দিম এতিয়া। দেখি পাইছে এইখিনি ভাজি আছোঁ, আৰু এইখিনি যে পিঁয়াজ পাতখিনি দি দিম এতিয়া। গাইজ দেখি পাইছে তেল ওলাই গ'ল, দেখি পাইছে মাংস প্ৰথমতে তেলখিনি দিওঁ কাৰণে। তেতিয়া এইখিনি মাংসখিনি দি দিম। মাংসখিনি দি দিছোঁ, দেখি পাইছে গাইজ। অলপ ফ্ৰাই কৰিব লাগিব, প্ৰথমতে ফ্ৰাই কৰি লওঁ, তাৰপৰা আপোনালোকক দেখুৱাই আছোঁ। তো গাইজ দেখি পাইছে মাংস ফ্ৰাই হৈ আছে। এতিয়া আদা নহৰু এইখিনি খুন্দি পিনে দি দিছোঁ, অলপ তাৰপৰা দিছোঁ আৰু তেতিয়া ভাল হ'ব। তো চাই থাকক ভিডিঅ'টো আপোনালোকে কেনেকৈ বনায় কমেণ্ট কৰি জনাবচোন বাৰু। তো বিলাহী চিলাহী দিম, এতিয়া বিলাহী চিলাহী কাটি থোৱা আছে। এতিয়া বিলাহী, এতিয়া লাই শাক সেইবোৰ ৰেডি হৈ আছে, অলপ পাছত দিম আৰু। প্ৰথমতে ফ্ৰাই হৈ লওক, লাই শাকটো লাষ্টত দিম আৰু। বিলাহীখিনি দি দিম, আলুটো সিজিলে অলপ। বিলাহীটো অলপ পকিব লাগিব না, সিজিব লাগিব, সেইটো কাৰণে দি দিছোঁ আগতীয়াকৈ। তাৰপিছত অলপ পানী দিম, তাৰপিছত লাই শাক দিম আৰু ফ্ৰাই কৰি দিব পাৰিছে। আলু সিজিলে দিব পাৰিছে, আলু অকণমান বাকী আছে আৰু, হ'লেও হৈ যাব, টাইম নালাগে। দেখিছে মাংস এইখিনি ফ্ৰাই হৈ আছে, এতিয়া অলৰেডি সিজিলে অলপ। তো এতিয়া লাই পাতখিনি দি দিম। এইখিনি হৈছে লাই শাকখিনি দি দিওঁ আৰু এতিয়া। মাংস ফ্ৰাই হৈ আছে, অলপ সিজিব আছে, দি দিছোঁ লাই শাক। এতিয়া মানে সোনকালে অলপ সিজিব আৰু। তো লাই শাকখিনি কমি যাব ন। তো দেখিছে মাংস এয়া ফ্ৰাই হৈ আছে, লাই পাতখিনি দেখিলে লগে লগে কমি গ'ল দিয়াৰ লগে লগে। তেতিয়া দেখিছে পানী দি দিলোঁ মাংসত। তেতিয়া উতলিব লাগিব, অলপ সিজিব লাগিব 5-10 মিনিটমান, তেতিয়া মানে অলপ পানীটো কমি যাব। তো চাই থাকক আপোনালোকে ৰেচিপিটো, দেখিব পাৰিছে গাহৰি মাংসৰ লগত লাই শাক, বিলাহী, আলু এনেকৈ বনাইছোঁ আৰু। দেখিব পাৰিছে ফাইনেলি আমাৰ মাংস হৈ গ'ল। গাহৰি মাংস, লাই পাত, বিলাহী এনেকৈ বনালোঁ। দেখিব পাইছে ৰেচিপিটো হৈ গ'ল। তো এতিয়া খাওঁ ভাত পানী। তো আকৌ নতুন ৰেচিপি লগ পাম, আজিলৈ ইয়াতে ভিডিঅ'টো সমাপ্ত কৰিছোঁ। তো বাই বাই।